বন্ধুসকল আজিৰ এই ভিডিঅ'টোত আমি আনবক্সিং কৰিম এটা লাইট যেটো হৈছে ক্ৰিও কোম্পানীৰ ফালৰ পৰা অহা এটা স্লেব লাইট বুলি কোৱা হয় মই এই লাইটটো পাৰচেজ কৰাৰ মেইন দুটা কাৰণ প্ৰথমটো হৈছে এই লাইটটো যদি মই ব্যৱহাৰ কৰো তেনেহলে মোক আন বেলেগ ডাঙৰ ডাঙৰ ৰিং লাইট বা এক্সট্ৰা কোনো ধৰণৰ লাইট মোক প্ৰয়োজন নহব এই লাইটটো একদম অল ইন ওয়ান বুলি ক'ব পাৰি আৰু লগতে যদি আপোনালোকৰ তাত পাৱাৰ সাপ্লাই নাথাকে যেনে ধৰণে মোৰ তাতো ইমান পাৱাৰ সাপ্লাই নাই গতিকে এই লাইটটো মই মোৰ তাত যেটো পাৱাৰ বেংক আছে সেই পাৱাৰ বেংকৰ থ্ৰুদিও মই এই লাইটটো ব্যৱহাৰ কৰিবলৈ পাৰো এই লাইটটো মই আপোনালোকক দেখাবলৈ বিচাৰিছো এইটো হৈছে বক্স পেকেজিংত আহিছে এনে ধৰণৰ এটা বক্স পেকেজিং যত আপোনালোকক মই ইয়াৰ আনবক্সিং আৰু ৰিভিউ কৰি দেখাম যে ইয়াত কি কি বস্তু পোৱা হয় আৰু এই লাইটটোৰ থ্ৰুদি মানে কেৱল এটা লাইট ব্যৱহাৰ কৰি মই আপোনালোকক ভিডিও ৰেকৰ্ডিং কৰি দেখাম আপোনালোকে কেনেকুৱা হয় সকলোখিনি আজিৰ এই ভিডিওটোত আপোনালোকে গম পাব আৰু যদি ভিডিওটো ভাল লাগে তেনেহলে লাইক এটা কৰি দিব আৰু যদি আপোনালোকে এইটো চাব বিচাৰে তেনেহলে ইয়াৰ লিংক মই ভিডিওৰ ডেসক্ৰিপচনত দি দিম তাত গৈও আপোনালোকে চাব পাৰে গতিকে বলক আমি আনবক্সিংটো আৰম্ভ কৰো এটোৱে হৈছে ক্ৰিও কোম্পানীৰ ফালৰ পৰা অহা এটা লাইট যেটো ইয়াত ব্ৰেন্ডিং আছে ক্ৰিও স্ল্যাপ ডাৰ্ক গ্লো গেটাৰ বুলি আৰু এটো যদি মই আনবক্সিং কৰি চাও অলৰেডি মই এটো খোলা হৈ আছিল আৰু আপোনালোকক প্ৰথমতে আপোনালোকে এনে ধৰণৰ দুটা ষ্টিকাৰ দেখি পাব যে দুটা আপোনালোকে লগাব বিচাৰে প্ৰথমতে লাইটটোৱে উলিয়াইছো বাৰু ইয়াত ওয়াৰেন্টি কাৰ্ড আছে আৰু ইয়াত মেনুৱেল আছে আপোনালোকৰ ব্ৰাইটনেছটো বঢ়াব পৰা কমাব পাৰিব আৰু কি হয় মই আপোনালোকক দেখাই দিছো লাইটটো আপোনালোকে দেখিছে বহুত এটা ধুনিয়া লাইট আৰু ইয়াত যেটো বটন আছে চাৰিটা বটন আছে মানে সুইচ আছে প্ৰথমটো অফ অন আছে আৰু তাৰ পিছত আছে এটো পোহৰটো বঢ়ুৱা কমোৱা কৰিব পাৰে আৰু এম যেটো লিখা আছে সেইটো হৈছে মুড ইয়াৰ মানে মুডটো আপোনালোকে চেঞ্জ কৰিব পাৰে মই আপোনালোকক সেইটো দেখাই গলে আপোনালোকক মই বুজাই দিম বাৰু আৰু ইয়াত যেটাল কেবল আছে আপোনালোকে দেখিছে টাইপ এ কেবল যত আপোনালোকে আপোনালোকৰ ল্যাপটপ কম্পিউটাৰ বা আপোনালোকৰ পাৱাৰ বেংক তাতো এটো ইনপুট কৰিব পাৰে এটো যদি মই সাইডত থৈ দিও তাৰ পিছত আহিছে মোবাইল হোল্ডাৰ এটা এটো দেখিছে মোবাইল হোল্ডাৰ ক্ৰিও এট ব্ৰেন্ডিং আছে আৰু এখন প্লেট আৰু তাৰ লগত এটা আছে সৰু স্কু আৰু তাৰ পিছত আহিছে এডাল ৰড আৰু এইডাল ৰড এটো সৰু ডাঙৰ কৰিব পাৰি গতিকে বলক এইখিনি মই সেটআপ কৰি ললো আৰু এতিয়া আপোনালোকে যেটো ভিডিও ফুটেজ দেখি আছে সেই ভিডিওটো কেৱল এটা লাইটৰ থ্ৰুদি ৰেকৰ্ডিং হৈ আছে সেই লাইটটোৱে হৈছে ক্ৰিও লাইটটো মই যেটো এসেম্বল কৰি ললো বহুত সহজ হয় বহুত ইজি টু প্ৰসেস হয় আপোনালোকে দেখাৰ লগে লগে গম পাই যাব যে হেতু কেনেকৈ এসেম্বল কৰিব লাগে আৰু ইয়াক যদি মই দেখিবলৈ যাও তেনেহলে মই আপোনালোকক দেখাবলৈ যাও ইয়াত যিকিটা সুইচৰ কথা কৈছিলো মই এটা হৈছে মুড আৰু ইয়াৰ যেটো পোহৰটো হেতু আপ ডাউন কৰিব পাৰে মই যদি আপ ডাউন কৰিবলৈ যাও এটা হৈছে পাৱাৰ অফ এণ্ড অন দেখিছে আৰু লগতে মই যদি পোহৰটো বঢ়াব বিচাৰো তেনেহলে বঢ়াব পাৰো আৰু যদি মই কমাব বিচাৰো তেনেহলে কমাব পাৰো আৰু ইয়াত এটা মুড এম এটা সুইচ দিয়া হৈ আছে মুড বুলি যেটো মুড আপোনালোকে চেঞ্জ কৰিব পাৰে মানে কেনে ধৰণে মই আপোনালোকক দেখাইছো হালধীয়া ৰঙা নীলা বিভিন্ন কালাৰ হয় যিমান গিটা মই আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছো দেখিছে আপোনালোকে কিমান গিটা ইয়াত মুড আছে আৰু এটো হৈছে একদম নরমাল মানে বগা হোৱাইট আৰু যদি এতিয়া আপোনালোকক মই কওঁ যে কেনেকুৱা হৈছে মোৰ এটা লাইটৰ থ্ৰুদি মই ৰেকৰ্ডিং কৰিব পাৰিম নে নোৱাৰিম বা এই লাইটটোৰ যেটো পোহৰ বা কেনেকুৱা হৈছে মানে সম্পূৰ্ণ ওভাৰঅল গতিকে আপোনালোকে ভিডিওটোত কমেন্ট এটা কৰি জনাব যে এই লাইটটো আপোনালোকে কেনেকুৱা পালে সৰি গতিকে আপোনালোকে কমেন্ট কৰি জনাব যে এই লাইটটো আপোনালোকে কেনেকুৱা পালে আৰু এটা লাইট জ্বলাই বলে মই ভিডিও ৰেকৰ্ডিং কৰিব পাৰিম নে নোৱাৰিম গতিকে আজিলৈ ইমানখিনিয়ে বলক বাই বাই